অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 11 ডিচেম্বৰ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ লগতে অৰুণোদয় আঁচনি লগতে চৰকাৰী ঘৰ আৰু লগতে দেশ বিদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব এটা ভিডিঅ'তে আপোনালোকে সকলোখিনি খবৰ চাব পাৰিব আৰু শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰসমূহ চাব পাৰে দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ মাটি কিনা বেচাক লৈ ৰাজ্যত আহি গ'ল ডাঙৰ নিয়ম তিনি প্ৰজন্মৰ অসমীয়া নহলে কোনেও কিনিব নোৱাৰিব অসমৰ মাটি ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশদ ঘোষণা কৰিছে যে মাটি কিনা বেচাক লৈ ৰাজ্যত এটা ডাঙৰ নিয়ম আহি গ'ল তিনি প্ৰজন্মৰ অসমীয়া নহলে কোনেও কিনিব নোৱাৰিব অসমৰ মাটি ৰাজ্যত মাটি কিনা বেচাক লৈ আহি গ'ল এটা ডাঙৰ নিয়ম এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ যে ৰাজ্যত মাটি কিনা বেচাক লৈ এটা গুৰুত্বপূৰ্ণ নিয়ম আহি গ'ল এতিয়াৰ পৰা কোনো বহিৰাগতই কিনিব নোৱাৰিব অসমত মাটি শীঘ্ৰে কঠোৰ আইন আহিব মাটি কিনা বেচাক লৈ ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটি কিনা বেচাক লৈ এক কঠোৰ নিয়ম আনিব বুলি তেওঁ ঘোষণা কৰিছে তিনি প্ৰজন্মৰ অসমীয়া নহলে কোনেও কিনিব নোৱাৰিব অসমৰ মাটি তিনি প্ৰজন্মৰ অসমীয়া হলেহে অসমৰ মাটি কিনিব পাৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে অসমীয়া জাতিক জীয়াই ৰখাৰ কাৰণে চৰকাৰে লৈছে বৃহৎ পদক্ষেপ কোনো বিদেশী অচিনাকি মানুহক মাটি বিক্ৰী কৰিব নোৱাৰিব অসমত অসমীয়া এতিয়া সংখ্যা লঘিষ্ঠ হোৱাৰ পথত এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাটি কিনা বেচাক লৈ ৰাজ্যত আহিব কঠোৰ নিয়ম ৰাজ্যত মাটি কিনা বেচাক লৈ আহি গ'ল এটা ডাঙৰ নিয়ম ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটি কিনা বেচাক লৈ এক ডাঙৰ নিয়ম আনিব বুলি তেওঁ উল্লেখ কৰিছে ৰাজ্যত মাটি কিনা বেচাক লৈ আহি গ'ল এক ডাঙৰ নিয়ম দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ 12 ডিচেম্বৰত ৰাজ্যবাসীৰ বাবে আহিব বিগ নিউজ ৰাইজৰ পদলিৰ পৰা আদালতলৈ ধাৱমান হ'ব জাষ্টিছ ফৰ জুবিন গাৰ্গ 12 ডিচেম্বৰত ৰাজ্যবাসীৰ বাবে আহিব এক বিগ নিউজ ৰাইজৰ পদলিৰ পৰা আদালতলৈ ধাৱমান হ'ব জাষ্টিছ ফৰ জুবিন গাৰ্গৰ যুদ্ধ প্ৰতিজন অসমীয়া এই দিনটোৰ বাবে ৰৈ আছে যেহেতু 12 ডিচেম্বৰত জুবিন গাৰ্গ ঘটনাৰ চাৰ্জশ্বিট দাখিল হ'ব সেইকাৰণে প্ৰতিজন অসমীয়া এই দিনটোৰ বাবে ৰৈ আছে প্ৰতিজন ভাৰতীয়ৰ দৃষ্টি নিবদ্ধ হৈ আছে এই তাৰিখটোত জাষ্টিছ ফৰ জুবিন গাৰ্গ এই যুদ্ধৰ অৱসান ঘটিব সেই দিনাখন ৰাইজৰ পদলিৰ পৰা আদালতলৈ ধাৱমান হ'ব এই যুদ্ধ জুবিন গাৰ্গৰ মৃত্যুৱে সমগ্ৰ দেশবাসীক জোকাৰি গৈছিল প্ৰতিজন ভাৰতীয়ৰ ঘৰে ঘৰে আজি জুবিন গাৰ্গৰ নাম এই গোচৰত BNSৰ 103 ধাৰা সন্নিৱিষ্ট হৈ আছে জুবিন গাৰ্গৰ ঘটনাক লৈ তন্নকৈ তদন্ত চলাইছে SITয়ে এই মন্তব্য জ্যেষ্ঠ অধিবক্তা বিজন মহাজনৰ ৰাইজৰ পদলিৰ পৰা আদালতলৈ ধাৱমান হ'ব এই যুদ্ধ 12 ডিচেম্বৰ তাৰিখে যেহেতু জুবিন গাৰ্গ ঘটনাৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব আৰু সেই দিনাখনেই অসমবাসীয়ে আচল মেইন ঘটনাটো গম পাব ৰাইজৰ পদলিৰ পৰা আদালতলৈ ধাৱমান হ'ব এই যুদ্ধ দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ 3,25,234 গৰাকীক একাউণ্টত সোমাল চৰকাৰী ঘৰৰ টকা ইতিমধ্যে 3,25,234 গৰাকী মানুহৰ বা হিতাধিকাৰীৰ ঘৰত চৰকাৰী ঘৰৰ টকা প্ৰথম কিস্তিৰ টকা সোমাই গ'ল আৰু এটা বৃহৎ ঘোষণা হ'ল নতুনকৈ প্ৰায় 30 লাখ লোকে পাব চৰকাৰী ঘৰ যিসকলে ঘৰ পোৱা নাই চিন্তিত হ'ব নালাগে কাৰণ নতুনকৈ 30 লাখ লোকে চৰকাৰী পকী ঘৰ পাব বুলি চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে আপুনি যদি এতিয়াও জিঅ' টকিং কৰোৱা নাই তেনেহ'লে অতি সোনকালে জিঅ' টকিং কৰাই লওক কাৰণ এই 30 লাখ ঘৰ দিয়াৰ পাছত আকৌ চৰকাৰে ঘৰ দিয়া আৰম্ভ কৰিব গতিকে নতুনকৈ প্ৰায় 30 লাখ লোকে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব চৰকাৰী পকী ঘৰৰ ধন সোমালনে আপুনি চৰকাৰী পকী ঘৰৰ টকা পাইছে না নাই এটা কমেন্টছ কৰি মোক জনাবলৈ নাপাহৰিব আৰু নতুনকৈ 30 লাখ লোকে যে ঘৰ দিব সেই সকলৰ ঘৰ অতি সোনকালে স্যাংচন কৰিব চৰকাৰে 3,25,234 গৰাকীৰ একাউণ্টত সোমাল চৰকাৰী ঘৰৰ ধন
বকুৰ পৰা মুখ্যমন্ত্ৰীয়ে টিপিলে বুটাম ঘৰ নোপোৱা সকলোৱে পাব চৰকাৰী পকী ঘৰ আপুনি কৰক জিঅ' টেকিং গাঁৱে গাঁৱে পতা হ'ব গাঁও সভাত থাকিলে আপুনি পাব চৰকাৰী পকী ঘৰ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা চৰকাৰে এতিয়া 30 লাখ লোকক নতুনকৈ আকৌ ঘৰ দিব 2 লাখ প্লাস লোকক ঘৰ ইতিমধ্যে দি দিয়া হ'ল আৰু 30 লাখ লোকক চৰকাৰে ঘৰ দিব সেই কাৰণে নতুনকৈ চৰকাৰে তালিকা প্ৰস্তুত কৰিব আৰু সেই তালিকাত নাম সন্নিবিষ্ট হোৱাৰ লগে লগে আপুনি চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব গতিকে আপুনি এতিয়াও যদি জিঅ' টেকিং কৰোৱা নাই বা কৰাৰ বাকি আছে তেনেহলে আপোনাৰ যদি কেঁচা ঘৰ আছে আপুনি যদি প্ৰকৃত হিতাধিকাৰী হয় তেনেহলে চৰকাৰী ঘৰ পাবলৈ আপুনি এতিয়াই জিঅ' টেকিং কৰাই লওক কাৰণ অতি সোনকালে চৰকাৰে আকৌ যি নতুন ঘৰৰ তালিকা আছে সেই নতুন ঘৰৰ তালিকা প্ৰস্তুত কৰিব বুলি চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে কাৰণ কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰৰ লাভৰ পৰা এই কথা ঘোষণা কৰিছে চৰকাৰৰ তৰফৰ পৰা আৰু 3,25,234 গৰাকীৰ একাউণ্টত ইতিমধ্যে চৰকাৰী ঘৰৰ ধন সোমাল নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং এই 30 লাখ মানুহক লৈ এতিয়া এটা তালিকা প্ৰস্তুত কৰিব আৰু তালিকা প্ৰস্তুত কৰাৰ পাছতেই চৰকাৰী এই 30 লাখ ঘৰৰ যি কাম কাজ আছে বা 30 লাখ ঘৰৰ যি তালিকা আছে বা 30 লাখ ঘৰৰ টকা দিয়াৰ প্ৰচেষ্টা চলাব চৰকাৰে সেই কাৰণে নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং যদি আপুনি এতিয়ালৈকে জিঅ' টেকিং কৰোৱা নাই অতি সোনকালে জিঅ' টেকিং কৰাই লওক দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ যেহেতু এতিয়া জানুৱাৰী মাহ আহি আছে বা বনভোজ খোৱাৰ সময় আহিছে পিকনিক খোৱাৰ সময় আহিছে গতিকে এই বনভোজ খোৱাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে এইকেইটা অত্যন্ত প্ৰয়োজন মানিবই লাগিব বনভোজকাৰীলৈ আহি গ'ল নিৰ্দেশনা মানিব লাগিব 11টাকৈ নিয়ম ভংগ কৰিলে বিশাস হ'ব জৰিমনা দিব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ যে বনভোজ খাবলৈ যোৱাৰ সময়ত অত্যাধিক উচ্চ প্ৰাবল্যৰ সাউন্ড সিস্টেম বজাব নোৱাৰিব দেখা যায় যে পিকনিক খোৱাৰ সময়ত অত্যাধিক মানে উচ্চ প্ৰাবল্যৰ সাউন্ড সিস্টেম অৰ্থাৎ ডিজে বজোৱা হয় এইবিলাক এইবাৰ কৰিব নোৱাৰিব বনভোজ খাবলৈ যোৱাৰ সময়ত অত্যাধিক উচ্চ প্ৰাবল্যৰ সাউন্ড সিস্টেম বজাব নোৱাৰিব বনভোজস্থলী পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিব খুৰাপান কৰি উদ্ভাণ্ডালি কৰিব নোৱাৰিব বনভোজ খাবলৈ গৈ আপোনালোকে খুৰাপান বা মদ্যপান কৰি উদ্ভাণ্ডালি কৰিব নোৱাৰিব বনভোজ খোৱাৰ পিছত সকলো ডিসপোজেল প্লেট গ্লাস ডাস্টবিনত পেলাব লাগিব এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ বহুতে কি কৰে বনভোজ খোৱাৰ পিছত সকলো ডিসপোজেল বা প্লেট গ্লাস এইবিলাক ডাস্টবিনত নেপেলাই যতে ততে পেলাই পৰিবেশ বিনষ্ট কৰে সেই কাৰণে এইবাৰৰ পৰা বনভোজ খোৱাৰ পিছত সকলো ডিসপোজেল প্লেট গ্লাস ডাস্টবিনত পেলাব লাগিব চালক হেণ্ডিমেনে খুৰাপান কৰি বাহন চলাব নোৱাৰিব বনভোজ খোৱাৰ সময়ত বিভিন্ন ধৰণৰ এক্সিডেন্ট বা ঘটনা হোৱা দেখা যায় সেই কাৰণে চালক হেণ্ডিমেনে খুৰাপান কৰি বাহন চলাব নোৱাৰিব বাইক আৰক্ষীয়ে বনভোজ খাবলৈ যোৱাৰ সময়ত মানিব লাগিব নীতি নিৰ্দেশনা বনভোজ খোৱাৰ পিছত সকলো ডিসপোজেল প্লেট গ্লাস ডাস্টবিনত পেলাব লাগিব নহলে আপোনালোকক জৰিমনা বিহা হ'ব সেই কাৰণে বনভোজ খোৱাৰ সময়ত আপোনালোকে ডিসপোজেল বিলাক বা প্লেট গ্লাস বিলাক কি কৰিব ডাস্টবিনত পেলাব আৰু খুৰাপান নকৰিব মদ্যপান নকৰিব লগতে উচ্চ প্ৰাবল্যত সাউন্ড সিস্টেম বজাবলৈ চেষ্টা নকৰিব দিব বিচাৰিছো আন এটা পলিটিক্যাল ব্ৰেকিং নিউজ যে ৰাজ্যত আহি গ'ল নিৰ্বাচনী বতৰ 27 ডিসেম্বৰত প্ৰকাশ পাব খসৰা ভোটাৰ তালিকা শীঘ্ৰে ঘোষণা হ'ব বিধানসভাৰ নিৰ্বাচনৰ দিন 27 ডিসেম্বৰত প্ৰকাশ পাব খসৰা ভোটাৰ তালিকা শীঘ্ৰে ঘোষণা হ'ব বিধানসভাৰ নিৰ্বাচনৰ দিন 1500 পৰা 1200 লৈ হ্ৰাস কৰা হ'ব প্ৰতিটো কেন্দ্ৰৰ ভোটাৰৰ সংখ্যা এবাৰ কেন্দ্ৰত ভোটাৰৰ সংখ্যা কমাই দিয়া হ'ব আৰু ভোট কেন্দ্ৰৰ সংখ্যা বঢ়াই দিয়া হ'ব যাতে ৰাইজৰ সুবিধা হয় ৰাজ্যত বৃদ্ধি হ'ব 1826টা ভোট কেন্দ্ৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব মৃত্যু হোৱাৰ লোকৰ নাম যেহেতু সমত এছাৰ প্ৰক্ৰিয়া চলি আছে গতিকে ভোটাৰ তালিকাৰ পৰা যেসকল মৃত্যু লোক আছে সেইসকলৰ নাম কৰ্তন কৰি দিয়া হ'ব আৰু ঠিকনা হলনি হোৱা লোকৰ নাম নিৰ্দিষ্ট এটা স্থানতহে অন্তৰ্ভুক্ত কৰিব লাগিব 22 নৱেম্বৰৰ পৰা অসমত চলি আছে এছাৰ প্ৰক্ৰিয়া 20 ডিসেম্বৰলৈ ঘৰে ঘৰে বুথ লেভেলৰ অফিচাৰ যাব তেওঁলোকৰ হাতত আপোনালোকে দিব লাগিব সকলো তথ্য এন্ট্ৰি হ'ব নতুন ভোটাৰৰ নাম হাজু ৰাখক সকলো নথিপত্ৰ আৰু নতুন ভোটাৰৰ নাম এন্ট্ৰি কৰা হ'ব যি নথিপত্ৰ লাগে সেই নথিপত্ৰসমূহ হাজু কৰি ৰাখক 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা
আৰু 10 ফেব্ৰুৱাৰী তাৰিখে যেটো ফাইনাল ভোটাৰ লিষ্ট আছে হে ভোটাৰ লিষ্টটো 10 ফেব্ৰুৱাৰী তাৰিখে হে প্ৰকাশ কৰা হ'ব আৰু যিসকলৰ নেকি এতিয়ালৈকে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰোৱা নাই উপযুক্ত আছে 18 বছৰ বয়স হৈছে হে সকলৰ নথিপত্ৰ সাজু কৰি ৰাখক নতুন লোকৰ নাম এন্ট্ৰি কৰা হ'ব ভোটাৰ তালিকাত আৰু এই সমূহ কাম সম্পূৰ্ণ কৰাৰ পাছত 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব একেবাৰে চূড়ান্ত ভোটাৰ তালিকা দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ স্বামীয়ে দ্বিতীয় বিবাহ কৰিলে দিয়ক অভিযোগ স্বামী যাব জেল পত্নীয়ে পাব ডাবল অৰুণোদয় ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা যে স্বামীয়ে যদি দ্বিতীয় বিবাহ কৰে তেতিয়া লগে লগে অভিযোগ দিয়ক স্বামীৰ লগে লগে জেল যাব আৰু সেই মহিলাগৰাকী ডাবল অৰুণোদয় পাব অৰ্থাৎ মাহিলী 2500 টকা পাব ৰাজ্যৰ প্ৰতি পত্নীসকলৰ বাবে ডাঙৰ খবৰ আহি আছে সিএমৰ ফোন নম্বৰ এটা মাত্ৰ অভিযোগ দ্বিতীয় বিবাহ কৰা স্বামী যাব জেলত পত্নীগৰাকীয়ে পাব ডাবল অৰুণোদয় সেই মহিলাগৰাকীয়ে ডাবল অৰুণোদয় পাব অৰ্থাৎ 2500 টকা আপুনি মাহিলী পাব বহু বিবাহক লৈ কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোনো পুৰুষে দ্বিতীয় বিবাহ কৰিলে দিয়ক অভিযোগ এজন পুৰুষে দ্বিতীয় বিবাহ কৰালে 7 বছৰ জেল হ'ব এটা মাত্ৰ অভিযোগ দ্বিতীয় বিবাহ কৰা স্বামী জেলত যাব লাগিব এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ যদি আপুনি অভিযোগ দিব বিচাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি সোনকালে ফোন নম্বৰ মুকলি কৰিব আৰু সেই ফোন নম্বৰত আপুনি অভিযোগ দিব পাৰিব অভিযোগ দিয়াৰ লগে লগে সেই স্বামীজন জেলত যাব লাগিব আৰু 7 বছৰ জেল হ'ব তাৰ আৰু সেই পত্নীগৰাকীয়ে ডাবল অৰুণোদয় পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে দিব বিচাৰিছো পিএম কিষাণক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ যে 22 নং কিস্তি টকা কেতিয়া পাব পাৰে হেতু স্ক্ৰিনত হয়তো আপোনালোকে দেখা পাইছে যে দা অফিচিয়েল ডেট ফৰ দা পিএম কিষাণ 22nd ইনষ্টলমেন্ট হেজ নট বিন এনাউন্সড এট ইয়াত উল্লেখ কৰা হৈছে যে অফিচিয়েলি এতিয়ালৈকে যেহেতু ডেট উল্লেখ কৰা নাই তথাপিও এই এক্সপেক্টেড ৰিলিজ ডেট ফেব্ৰুৱাৰী অৰ মাৰ্চ বুলি ইয়াত দেখুৱাই আছে গুগলত আপোনালোকে সাৰ্চ কৰিলে গম পাই যাব যে পিএম কিষাণৰ যি 22 নং কিস্তি টকা আছে 22 নং কিস্তি টকাটো ফেব্ৰুৱাৰী বা মাৰ্চ মাহত এক্সপেক্টেড কৰা হৈছে বুলি ইয়াত উল্লেখ কৰা হৈছে দা প্ৰিভিয়াছ ইনষ্টলমেন্ট 21st অৰ্থাৎ 21 নং ইনষ্টলমেন্টটো 19 নৱেম্বৰত ৰিলিজ কৰা হৈছিল ইয়াত উল্লেখ কৰা হৈছে দা পেমেন্ট টাইপিক্যালি অকাৰ এভৰি 4 মান্থস ইয়াত উল্লেখ কৰিছে 4 মাহৰ মূৰে মূৰে এই কি কৰা হয় পিএম কিষাণৰ যি কিস্তি আছে সেই কিস্তি কৃষকৰ একাউণ্টত জমা কৰা হয় ইম্পৰ্টেন্ট আপডেট মেন্ডেটৰী ৰিকুৱাৰমেন্ট ইয়াত আপোনালোকৰ কি কৰিব লাগিব ইয়াত দেখা পাইছে টু এনশ্যোৰ ইউ ৰিচিভ দা 22nd ইনষ্টলমেন্ট উইদাউট ডিলেজ দা গভৰ্ণমেণ্ট হেজ মেড দা ফলোইং মেন্ডেটৰী আপোনাৰ এই কেৱাইচিটো মেন্ডেটৰী কৰাব লাগিব ইয়াত দেখা পাইছে যেহেতু বহুতে 21 নং কিস্তিটো পাইছে হেসকলৰ নিশ্চয় ই কেৱাইচিটো কৰা আছে হেকাৰণে আপোনালোকৰ ই কেৱাইচি কৰাৰ দৰকাৰ নাই যাৰ ই কেৱাইচি কৰা নাই বহুতে কমেন্ট কৰে যে 21 নং কিস্তিটো পোৱা নাই 21 নং কিস্তিটো আপুনি পোৱা নাই কাৰণ আপুনি ই কেৱাইচিটো কৰা নাই গতিকে অতি সোনকালে আপুনি ই কেৱাইচিটো কৰাব লাগিব ই কেৱাইচি নকৰিলে আপুনি 21 নং কিস্তিও নাপায় 22 নং কিস্তিও নাপায় চৰকাৰৰ টকাই নাপায় গতিকে আপুনি ই কেৱাইচিটো মেন্ডেটৰী কৰি লওক কাৰণ 22 নং কিস্তিটো অতি সোনকালে চৰকাৰে আপোনাৰ বেংকৰ একাউণ্টত ৰিলিজ কৰিবলৈ গৈ আছে দিব বিচাৰিছো বিটিসিৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ মাজত মাত্ৰ এটা দিন 12 ডিসেম্বৰত বিটিসিত আৰম্ভ হ'ব অৰুণোদয় আঁচনি মাজত মাত্ৰ আজিৰ দিনটো বাকি আছে কালি যেহেতু 12 ডিসেম্বৰ কালিৰ পৰা বিটিসিৰ মহিলাসকলে লাভ কৰিব অৰুণোদয় আঁচনি বিটিসিৰ মহিলাসকলৰ বাবে লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকা ধন নিৰ্বাচনৰ বাবে ৰৈজ সকলো উন্নয়নমূলক কাম আৰম্ভ হৈছে অলৰেডি বিটিসিত আৰু বিটিসিত কাইলৈ অৰ্থাৎ অহাকালি বিটিসিত 12 ডিসেম্বৰ তাৰিখে অৰুণোদয় আঁচনিৰ টকা মুকলি কৰি দিয়া হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা গতিকে বিটিসিৰ পৰা যদি কোনো মহিলাই চাই আছে আপুনি কমেন্টছ কৰিবলৈ নাপাহৰিব 12 ডিসেম্বৰ তাৰিখে বিটিসিত মহিলাসকলক অৰুণোদয় আঁচনি দিয়া হ'ব আৰু সেই অৰুণোদয় আঁচনিৰ অধীনত 1250 টকাৰ ধন লাভ কৰিব অৰুণোদয় হিতাধিকাৰীসকলে গতিকে বিটিসিৰ মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ আৰু ইতিমধ্যে 10 ডিসেম্বৰ তাৰিখে যিসকল পুৰণি হিতাধিকাৰী আছিল অৰুণোদয় আঁচনিৰ সেইসকলৰ টকা সোমাবলৈ আৰম্ভ কৰিছে আৰু বহুতে কমেন্টছ কৰি জনাইছে যে তেওঁলোকৰ টকা পাইছে
আপুনি কমেন্টছ কৰিবলৈ নাপাহৰিব যে আপুনি 10 ডিসেম্বৰত চৰকাৰে ৰিলিজ কৰা অৰুণোদয় আঁচনিৰ যে 1250 টকা আছে পুৰণি হিতাধিকাৰীসকলৰ বাবে সেই পুৰণি হিতাধিকাৰীসকলে আপোনালোকে টকা পাইছে নে নাই কমেন্টছ কৰি মোক জনাবলৈ নাপাহৰিব আৰু অৰুণোদয় আঁচনিক লৈ ৰাজ্য চৰকাৰে জানুৱাৰী মাহত এটা বৃহৎ ঘোষণা কৰিব এটা ভাল খবৰ দিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে গতিকে জানুৱাৰী মাহলৈকে অপেক্ষা কৰক আৰু ডিসেম্বৰ মাহত আপোনালোকে 1250 টকাই পাব অৰুণোদয় আঁচনিৰ কাৰণে আপুনি সেই টকা পাইছে নে নাই এটা কমেন্টছ কৰি মোক জনাবলৈ নাপাহৰিব আৰু এই খবৰসমূহ শেয়াৰ কৰি দিব যাতে একেলগে সকলো খবৰ প্ৰতিজনে চাব পাৰে গতিকে ভিডিওটো শেয়াৰ কৰি দিয়ক মোৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি দিয়ক হেখত ভিডিওটো শেয়াৰ কৰি দিব যাতে সকলো এই খবৰসমূহ চাব পাৰে চাই থাকিব আপোনালোকৰ আপন চেনেল অসম কাষ্ট